হঠাৎ মিষ্টাৰ ভিটুৱে তেওঁৰ নিজা ফেচবুক পেজত এটা পোষ্ট লিখিছে যে মই সামাজিক মাধ্যমৰ পৰা কিছুদিনৰ বাবে বিদায় ল'ম। মই যিমানেই ত্যাগ নকৰোঁ কিয় আপোনালোকে বুজি নাপালে আকৌ ঘূৰি আহিম যিদিনা আপোনালোকে সকলোবোৰ বুজি পাব। এনেকুৱা এটা দুখ লগা পোষ্ট দিছে তেওঁৰ ফেচবুক পেজৰ পৰা। আচলতে কিমান দুখ মনেৰে পোষ্টটো লিখিছে বা কিমান দুখ প্ৰকাশ কৰিছে এই পোষ্টৰ জৰিয়তে আপোনালোকে নিশ্চয় অনুভৱ কৰিব পাৰিছে। কাৰণ তেওঁ এনেকুৱা এজন ব্যক্তি আমাৰ অসমৰ যে কোনো স্বাৰ্থ নোহোৱাকৈ কন্টেন্ট ক্ৰিয়েটৰ এটা হিচাপে তেওঁক মানুহক সহায় কৰি আছে। কন্টেন্ট ক্ৰিয়েটৰ বা ইউটিউবাৰ বহুত আছে অসমত, এনেধৰণে নিস্বাৰ্থভাৱে কাকোৱে কিন্তু সহায় কৰা নাই। কোনোবাই যদি সহায় কৰিছে কাৰোবাৰ পৰা পইচা লৈছে, পইচা লৈ তেওঁক প্ৰমোট কৰিছে তেনেকুৱা, কিন্তু এনে কোনো 1 টকা নোলোৱাকৈ আৰু বিনা স্বাৰ্থত এনেকৈ সহায় কৰা মানুহ এজন বা দুজনে ওলাব। এজন মিষ্টাৰ বিটু আৰু এজন আছে সময় গগৈ বুলি। এই দুজন ক্ৰিয়েটৰে ইমান ধুনীয়া কাম কৰি আছে, বহুত ধুনীয়া কাম কৰি আছে। কিন্তু এই ভাল মানুহবোৰকে আমি কি কৰো, আমি বাৰে বাৰে বেয়া কথা কৈ তেওঁলোকৰ মানসিকতা চেঞ্জ কৰিবলৈ বাধ্য কৰো। আৰু তেনে ক্ষেত্ৰতে উদাহৰণ মিষ্টাৰ বিটু। মিষ্টাৰ বিটুৱে ইমান ভাল কাম কৰি আছে। আমাক সামাজিক মাধ্যমত আমি দেখি আছো, তেওঁৰ পেজৰ পৰা আমি সকলোবোৰ দেখি আছো। তেওঁ কিবা এটা ভাল কাম কৰিলে তেওঁৰ পেজত আপলোড কৰে আৰু মানুহক জনাই দিয়ে যে এনেকুৱা এজন মানুহে বিপদত পৰিছে, তেওঁক মই সহায় কৰিবলৈ চেষ্টা কৰিছো। আৰু এটা দুটা মানুহ নহয়, বহুত মানুহ এতিয়ালৈকে তেওঁ 100ৰ ওপৰত মানুহক সহায় কৰিছে। আৰু ইমান বেয়া অৱস্থাৰ মানুহক যাই ইমান ধুনীয়া এটা জীৱন দিবলৈ তেওঁ সক্ষম হৈছে। মানুহেও অডিয়েন্সেও তেওঁক সহায় কৰিছে, কিন্তু তেওঁ যিটো আগ্ৰহ দেখুৱাই সেই মানুহৰ ওচৰত গৈছে, তেনেকুৱা মানুহে কম আছে। আপুনিও কৰিব পাৰে তেনেকুৱা কাম, ময়ো কৰিব পাৰো, কিন্তু আমি যোৱা নাই, আপুনি যোৱা নাই। আৰু বহুত এনেকুৱা মানুহ আছে, নিজৰ হয়তো সেনেকুৱা পইচাও আছে সহায় কৰিব পৰাকৈ, কিন্তু তথাপিও সহায় কৰিবলৈ আগবাঢ়ি যোৱা নাই। কিন্তু তথাপিও আমি কি কৰো, তেওঁলোকে নানান ধৰণৰ কথা কৈ তেওঁলোকৰ মাথাটো আমি নষ্ট কৰি দিওঁ। অলপ কেইদিনমান আগতে মই গম পাইছো যে দুজনমান কন্টেন্ট ক্ৰিয়েটৰে তেওঁৰ ওপৰত বেয়াকৈ ভিডিঅ' বনাইছে। এক প্ৰকাৰে জানি বুজি কন্ট্ৰভাৰ্চি কৰিবলৈ চেষ্টা কৰিছে। আৰু তেওঁ লাকি ভূঞা বুলি যিজন আছে, তেওঁ নিজে কৈছে যে জানি বুজি কন্ট্ৰভাৰ্চি কৰিছো, তেওঁৰ মুখেৰে কৈছে। তেওঁ জানে যে এইটো কাম তেওঁ কৰা নাই, কিন্তু তথাপিও গালি দিছে, তথাপিও বেয়াকৈ কৈছে যাতে মানুহে চাই, ভিউ চাই। তেনেকুৱা তেওঁ বাৰে কৈছে যে মই জানি বুজি তৰ্কত সোমাইছো। আৰু হেডলাইনতো তেওঁ টাইটেলতো লিখিয়ে দিছে এইটো যে জানি বুজি বিতৰ্কত সোমাইছো। আপোনালোকে যদি ভিডিঅ'টো চাইছিল হয়তো গমেই পাইছে। ঠিক তেনেকুৱা। তো এনেকুৱা বহুত ঘটনাৰ পৰা তেওঁ মানসিকভাৱে হয়তো বহুত বেছি কষ্ট পাইছে, আৰু সেইবাবে হয়তো তেওঁ সিদ্ধান্ত লৈছে যে মই এইবোৰ কাম নকৰো, আৰু মই এইবোৰ কাম কৰি কি লাভ, যদি মোক নুবুজে মানুহে, মোৰ মনৰ ভাৱবোৰ যদি মানুহে বুজিয়ে নাপায়, তেনেহলে মই এইবোৰ কাম কৰি কি লাভ। সেইবাবে তেওঁ এইবোৰ কামৰ পৰা অৱসৰ ল'ব বা এইবোৰ কাম নকৰো বুলি সিদ্ধান্ত লৈছে। হয়তো যেতিয়া তেওঁক বুজি পাব আকৌ কেতিয়াবা ঘূৰি আহিব, তেনেকুৱা ধৰণে পোষ্ট লিখিছে। কিন্তু এতিয়া ভাবক, যেতিয়া এই কামবোৰ তেওঁ নকৰিব, যিটো কাম তেওঁ কৰি আছে, এইটো কাম কৰিবৰ কাৰণে কোনোবাই আগুৱাই যাব নেকি? এই তেওঁৰ যিখিনি কাম হাতত লৈছে, সেইখিনি লোৱা মানুহ কোনোবা আছে নেকি অসমত? বৰ্তমান এইটো খুব কম আছে যদিও হয়তো আমি দেখি পোৱা নাই। তেওঁ যদি কোনোবাই মনে কৰি আছে, সেইটো নাজানো। গতিকে মই ভাবো মিষ্টাৰ বিটুৱে যদি ধৰক তেওঁলোকে কোৱা মতে যদি সেই এই বুঢ়ী গৰাকীক যদি সহায় নকৰিলে, তথাপিও বেয়াকৈ কব নোৱাৰে। কাৰণ তেওঁলোকে এজন মানুহক অকল সহায় কৰি মহানুভৱতা দেখা নাই ছচিয়েল মিডিয়াত। যে ছচিয়েল মিডিয়াত দেখাইছে এজন মানুহ, দেখাই তেওঁ মহান হৈ গৈছে, তেনেকুৱা নহয়। সেনেকুৱা বহুত উদাহৰণ আছে, বহুত মানুহক সহায় কৰিছে। তাৰ মাজত যদি কোনোবা এজনক সহায় কৰিব পৰা নাই, এইটো নহয় যে তেওঁ স্বাৰ্থপৰ বা তেওঁ অহংকাৰী বা তেওঁ বেয়া মানুহ, তাৰ পৰিচয় নহয়। হয়তো কিবা প্ৰব্লেমো হ'ব পাৰে, তেওঁৰ কিবা সমস্যাও থাকিব পাৰে, যিটো সকলোকে ক'ব নোৱাৰে বা সেইটো ক'ব বিচৰা নাই। গতিকে তেনেকুৱা ধৰণৰ কথাটো কোৱাটো ভুল। আৰু মই ভাবো এতিয়া মিষ্টাৰ বিটুৱে সেইবিলাক কথা ধৰি থাকিব নালাগে। যোনে যি কৰি থাকক, আপুনি ভাল কাম কৰি আছে, মহান কাম কৰি আছে, হয়তো সেইবোৰ কাম সকলোৱে কৰিব নোৱাৰে। গতিকে আপুনি বেলেগৰ কথা বাদ দি নিজৰ কামত ফকাচ ৰাখিব লাগে। নিজৰ কামটো যেনেকে ধৰণে মানুহক সহায় কৰি আপুনি আনন্দ লৈ আছে, সেই কামটো পুনৰ কৰি যাব লাগে। মই তাৰে আশা কৰিছো। আৰু আপোনালোকৰ মতামত কমেন্ট কৰি জনাব। ধন্যবাদ।